শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা ছাত্ৰীক যৌন নিৰ্যাতন লম্পট শিক্ষকৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰঙাপৰাৰ মইনাজুৰি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা কিষণ পায়েঙৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক কিষণ পায়েঙে চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰী তথা আদিবাসী সম্প্ৰদায়ৰ কিশোৰীজনীক নানান প্ৰলোভন দি দীৰ্ঘদিনৰে পৰা যৌন নিৰ্যাতন চলাই আহিছিল কিছুদিন পূৰ্বে প্ৰধান শিক্ষকজনে শ্ৰেণী কোঠাত ছবি আঁকিবলৈ দিয়াৰ সময়তেই শৰীৰৰ বিভিন্ন অংশত স্পৰ্শ কৰাৰ অভিযোগ উঠিছে পাছত ছাত্ৰীগৰাকীয়ে কান্দি কান্দি সমস্ত ঘটনা মাতৃৰ আগত বৰ্ণনা কৰে গম পালোঁ যে ছোৱালীটো আমাৰ যিজনী ইয়াতে প্ৰধান শিক্ষক আছে যে আগতো এনেকুৱা কৰিছে আগত দুমাহ আগতে এখন খেল পাতিছিলে মিতালী ফিল্ডতে ইয়াৰ শিক্ষক কিছুমান গৈছিলে এই খেলৰ পৰা আহোঁতে ছোৱালীটো বোলে লৈ আহিলে বগানত থিয় কৰাই পেলাই তেতিয়াও তাৰ গাঁতত হাত দিছে বোলে আমি দাবী জনাম যে তেখেতে যিখিনি কাণ্ড কৰিছে জঘন্য কাণ্ড কৰিছে তেখেতে স্কুলৰ পৰা যাব লাগে ইয়াৰ পৰা আৰু এনেকুৱা টিচাৰ আমাক নালাগে কিয় আমাৰ পোৱালীকেইটা ভৱিষ্যত আছে আৰু এইখিনি ভৱিষ্যত যাতে বেয়া নহওক সম্প্ৰতি প্ৰধান শিক্ষকৰ ভয়ত বিদ্যালয়লৈ যোৱা বন্ধ কৰিছে ছাত্ৰীগৰাকীয়ে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই স্থানীয় একাংশ সচেতন ৰাইজ বিদ্যালয়খনত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ইয়াৰ এক উচিত তদন্তৰ দাবী জনায় আজি আমাৰ এখন আদিবাসী ছোৱালী হয় যেহেতু আৰু এই যিখিনি মা দেউতাই আজি 250 টকা হাজিৰা দি কাম কৰি পেলাই ছোৱালীজনক পঢ়া লিখা কৰি আছে এইখিনি যদি যখন কাণ্ড কৰিলে সেইখিনি ছোৱালীজনী এতিয়া স্কুলত আহিবৰ কাৰণে ভয় কৰি আছে আজি স্কুল অহা নাই এতিয়া স্কুলত নাযাম বুলি কৈছে তেখেতে ভৱিষ্যতখিনি কি হ'ব তো আমি এই প্ৰধান শিক্ষকজনক আমি দাবী জনাওঁ তেখেতে আহি পেলাই আমাৰ মইনাজুলি ৰাইজৰ ওচৰতে থিয় দিব লাগে কি ভুল কৰিছে এই ভুলখিনি তেখেতে স্বীকাৰ কৰিব লাগে আৰু তেখেতক ইয়াৰ পৰা যাব লাগে আৰু প্ৰধান শিক্ষক কিষণ পায়েঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ ৰাইজে বালিপৰা প্ৰাথমিক শিক্ষাখণ্ড কাৰ্যালয়ত অৱগত কৰিছে গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সনা এইগৰাকী চৰিত্ৰহীন শিক্ষকে দৃষ্টান্তমূলক শাস্তি পোৱাৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ